নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ডিচেম্বৰ। অৰুণোদয় নোপোৱা নাম কৰ্তব্য মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ কৰিব পাৰিব আবেদন। শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে লাখ লাখ আত্মহত্যিত মহিলাৰ বাবে ভাল খবৰ। আপোনাৰ সমষ্টিত 10,000 টকা পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণক প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2,000 টকা প্ৰদান কৰিব, কিন্তু কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। লগতে লাখ লাখ চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ডিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। কেতিয়া চৰকাৰী ঘৰৰ টকা সোমাব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি প্ৰকাশ কৰিলে হিতাধিকাৰী যোগ্যতা। নম্বৰ 1, বিধৱা অবিবাহিতা, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব পাৰিব এই সুবিধা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিলে, আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই নেকি, বা যদি আগতে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছিলে কৰ্তন হৈছে নেকি, তেনে ক্ষেত্ৰত কেনেকৈ আপুনি পুনৰ নতুনকৈ কৰিব আবেদন, বা কোনে নতুনকৈ আবেদন কৰিব পাৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগ্যতাৰ মাপকাঠি সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। নম্বৰ 2ত সম্পূৰ্ণকৈ উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি। দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বৃদ্ধাৱসত বাস কৰা মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, লগতে বেংক একাউণ্ট। যদিহে এতিয়া আপুনি অৰুণোদয় পোৱা নাই, তেন্তে শীঘ্ৰে কৰক আপুনি আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। আৰু এই আঁচনিৰ বাবে আবেদন কৰিলে প্ৰতি মাহতে একাউণ্টত সোমাব 1,250 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 সকলোকে সুযোগ প্ৰদান কৰিছিলে, কিন্তু বহুতে আবেদন কৰিছে অন্তৰ্ভুক্ত হোৱা নাই, আৰু কিছুমানৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি এনেকুৱা কোনো ব্যক্তি আছে, তেনে ক্ষেত্ৰত নতুনকৈ কৰক আবেদন। ইয়াৰ বাবে পঞ্চায়তৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। আৰু যিসকলৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈ আছে, 10 ডিচেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত 1,250 টকা প্ৰদান কৰিব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ইয়াৰ পূৰ্বে যদি কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক, অন্যথা 10 ডিচেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1,250 টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। নতুন বছৰত কোটি কোটি কৃষকৰ বাবে আহিব এটা ভাল খবৰ। দেশৰ প্ৰত্যেক কৃষককে প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। হিতাধিকাৰীসকলে কৰিব লাগিব EKYC আপডেট। বহুতে কৃষকে EKYC আপডেট নকৰাৰ বাবে PM কিষাণৰ টকা নাপায়। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব EKYC। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল। কৃষকৰ বাধ্যতামূলক নথি পত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। কেপচা কোড আপুনি সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই তালিকাত। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰপিছতে ড্ৰপ ডাউন কৰি অপশ্যনত গৈ আপুনি ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকা। যদি আপোনাৰ তালিকাত নাম আছে, তেনে ক্ষেত্ৰত একো কৰিব নালাগে। যিসকলে আগতে PM কিষাণৰ টকা পাইছিলে, 21 নম্বৰ কিস্তি টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। অন্যথা আপোনাৰ একাউণ্টত 22 নং কিস্তি টকাও নাপাব। নতুন বছৰৰ মাজতে PM কিষাণৰ 22 নং কিস্তি 2,000 টকা প্ৰদান কৰা হ'ব, আৰু 31
ডিচেম্বৰৰ পূৰ্বে কৃষকসকলৰ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। নম্বৰ 1 ই কৰ্ত বাধ্যতামূলক। নম্বৰ 2 আপুনি লেণ্ড শ্বেয়াৰিং কৰিব লাগিব। এগ্ৰিকালচাৰ অফিচত গৈ আপুনি লেণ্ড শ্বেয়াৰিঙৰ কামখিনি কৰাই ল'ব পাৰিব। নম্বৰ 3 আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰিব লাগিব আৰু এই তিনিটা কাম কৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা লাভ কৰিব নতুন বছৰত আৰু 31 ডিচেম্বৰৰ পূৰ্বে এইকেইটা কাম কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ধনৰাশি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ BPL কাৰ্ড আছেনে? উপাৰ্জনকাৰীৰ মৃত্যু হ'লে পাব আপুনি 25,000কৈ টকা। আৰ্থিকভাৱে অগ্ৰসৰ